5 আগষ্ট তাৰিখে আমাৰ জিলা আয়ুক্ত মহোদয়ে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি আমাৰ বঙাইগাঁও জিলা পৰিষদৰ যিসকল নৱনিৰ্বাচিত সদস্যসকল আছিল তেখেতসকলৰ প্ৰথম বৈঠকখন আজি অনুষ্ঠিত হৈ গ'ল। আমাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল আমাৰ জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস মহোদয়ে। আজি আমাৰ জিলা পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে শ্ৰীমতী মৃদুলা সিংহ আৰু উপসভাপতিৰ যিটো পদ আছিল সেইটো আচলতে আমাৰ অনুসূচিত জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল। আৰু আজি যিসকল নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকল আছিল তেওঁলোকৰ ভিতৰত অনুসূচিত জনজাতিৰ কোনো মহিলা সদস্য নাছিল। সেইবাবে উপসভাপতিৰ আজি পদটোৰ বাবে আজি কোনো প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই। এইটো পিছত জিলা আয়ুক্ত মহোদয়ে যি ধৰণে ডেটটো নিৰ্দিষ্ট কৰি দিব সেইমতে এটা নিৰ্দিষ্ট দিনত আকৌ এইটো নিৰ্বাচন কৰা হ'ব। এনে আমাৰ বঙাইগাঁও জিলা পৰিষদৰ ক্ষেত্ৰত নৱনিৰ্বাচিত মুঠ সদস্যাৰ সংখ্যা হৈছে 12গৰাকী। 12গৰাকীৰ ভিতৰত আজি 7গৰাকী উপস্থিত আছিল। গতিকে যিগৰাকী সভাপতি নিৰ্বাচিত হৈছে তেখেতে 7গৰাকী সদস্যাৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছে। তেখেতসকল আজি নাছিল আজি উপস্থিত। হয়, তেখেত আছিল আবিদা চৌধুৰী, তেখেতো আজি ইয়াত উপস্থিত থকা নাই।